Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকি ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নোটিফিকেশ্যন আহিছে আৰু তাৰ গুৰিখিনি ইনফৰমেশ্যন মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। যিমান দূৰ সম্ভৱ মই জলদি আপোনাক ৰিপ্লাই দিব ট্ৰাই কৰিম। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা যাওক ৰিকুৱাৰমেণ্ট আহিছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি, যেটো আপোনাৰ ৰেশম নগৰ খানাপাৰা গুৱাহাটীত আছে। এটা আপোনাৰ পিন নাম্বাৰটো দি আছে 781022। এটা যাওক যেটো ৰিকুৱাৰমেণ্ট চলি আছে, পোষ্টটো আপোনাৰ আছে, যেটো পজিশন হয় পোষ্টৰ আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰ, যেটো আপোনাৰ কন্টেক্সচুৱেল বেসিক হ'ব। আৰু আপোনাৰ ৰিজনেল কিছুমান অফিস আছে, কেম্পাসটো আপোনাৰ সিটি হেডকোৱাৰ্টাৰটো আপোনাৰ আছে ৰাণীত, যেটো কৃষ্ণকান্ত সন্দিকৈ ওপেন ইউনিভাৰ্চিটিৰ হেডকোৱাৰ্টাৰটো ৰাণীত আছে। এণ্ড আপোনাৰ ৰিজনেল চেণ্টাৰ আছে কিছুমান, যেনেকৈ যোৰহাট আছে, বঙাইগাঁও আছে, লখিমপুৰ আছে, শিলচৰত আপোনাৰ ৰিজনেল চেণ্টাৰ আছে। এতিয়া চাওক ভেকেন্সি ডিটেইলছৰ পিনে আমি যাওঁ। প্ৰথমতে চাওক যেটো আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰ কন্টেক্সচুৱেল বেসিক আছে আৰু আপোনাৰ ডিপাৰ্টমেন্ট ওয়াইজ পোষ্টসমূহ ডিভাইড কৰি দিয়া আছে সিস্টেমেটিক ভাৱে। এতিয়া চাওক প্ৰথমতে আসামিজ ডিপাৰ্টমেন্টৰ কাৰণে টোটাল পোষ্ট আছে 1, যেটো আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আছে। নেক্সট চাওক কমাৰ্চ ডিপাৰ্টমেন্টৰ কাৰণে টোটাল পোষ্ট আছে 2, যেটো আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আছে। নেক্সট আপোনাৰ ডিপাৰ্টমেন্ট আছে কম্পিউটাৰ সায়েন্সৰ, যত আপোনাৰ টোটাল পোষ্ট আছে 1 আৰু এটো আপোনাৰ এসসি ক্যান্ডিডেটৰ কাৰণে আছে। ৰিজাৰ্ভেশন আছে পোষ্টসমূহ। এতিয়া চাওক ইংলিশ ডিপাৰ্টমেন্টৰ কাৰণে টোটাল পোষ্ট আছে 2 আৰু এটো আপোনাৰ ওবিসি ক্যান্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশন আছে। নেক্সট চাওক যেটো আপোনাৰ হিন্দী ডিপাৰ্টমেন্টৰ কাৰণে টোটাল পোষ্ট আছে 3, এটা আছে আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে। নেক্সট এটা পোষ্ট আছে আপোনাৰ এসসি ক্যাটাগৰীৰ কাৰণে। নেক্সট এটা আছে এসটিপি ক্যান্ডিডেটৰ কাৰণে, মানে ক্যাটাগৰী যিসকল ক্যান্ডিডেট আছে তাৰ কাৰণে এটা ৰিজাৰ্ভেশন আছে। টোটাল আপোনাৰ 3 পোষ্ট আছে হিন্দী ডিপাৰ্টমেন্টত। এটা চাওক হিষ্টৰী ডিপাৰ্টমেন্টত আপোনাৰ টোটাল পোষ্ট আছে 3, যত আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আছে 2 পোষ্ট এণ্ড এসটিপিৰ কাৰণে আছে 1 পোষ্ট। টোটাল আপোনাৰ 3 পোষ্ট আছে। নেক্সট আপোনাৰ মেনেজমেন্ট ডিপাৰ্টমেন্টৰ কাৰণে টোটাল পোষ্ট আছে 2, যত আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আছে 1 এণ্ড এসটিএইচৰ কাৰণে আছে 1 পোষ্ট। টোটাল আপোনাৰ 2 পোষ্ট আছে। নেক্সট আপুনি চাওক ম্যাথমেটিক্স ডিপাৰ্টমেন্টৰ কাৰণে আছে 2 পোষ্ট, যত আপোনাৰ এসসি ক্যান্ডিডেটৰ কাৰণে আছে 1 এণ্ড আপোনাৰ এসটিএইচ ক্যান্ডিডেটৰ কাৰণে 1। টোটাল পোষ্ট আছে আপোনাৰ 2। নেক্সট আপোনাৰ ফিলসফিৰ কাৰণে আছে 3 পোষ্ট, যত আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আছে 1 এণ্ড ওবিসিৰ কাৰণে আছে 2 পোষ্ট। টোটাল আপোনাৰ 3 পোষ্ট আছে ফিলসফি ডিপাৰ্টমেন্টত। পলিটিক্যাল সায়েন্সৰ কাৰণে আছে 2 পোষ্ট, যত আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে আছে 1। নেক্সট আপোনাৰ আছে এসটিপিৰ কাৰণে আছে 1। টোটাল আপোনাৰ 2 পোষ্ট আছে ফিলসফি ডিপাৰ্টমেন্ট, মানে পলিটিক্যাল সায়েন্স, সৰি ফিলসফি নহয়, পলিটিক্যাল সায়েন্সৰ কাৰণে। নেক্সট চাওক সোশিয়োলজিৰ কাৰণে আছে 2 পোষ্ট, যেটো আপোনাৰ আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে দিয়া আছে। নেক্সট আপোনাৰ যেটো আপোনাৰ পোষ্ট আছে সোশিয়াল ওয়ার্কার, যেটো আপোনাৰ পোষ্ট আছে 2, যেটো আপোনাৰ আনৰিজাৰ্ভ এণ্ড ওবিসি ক্যান্ডিডেটৰ 1 পোষ্ট আছে। টোটাল আপোনাৰ 2 পোষ্ট আছে। আৰু ওভাৰঅল আপোনাৰ ডিসিপ্লিন বা ডিপাৰ্টমেন্ট ওয়াইজ যিখিনি পোষ্ট আছে টোটাল আপোনাৰ পোষ্ট আছে 25। এতিয়া চাওক যদি কোনো ক্যান্ডিডেট পিডব্লিউডি ক্যান্ডিডেট হয়, মানে পাৰ্সোনাল উইথ ডিসেবিলিটি ক্যান্ডিডেট হয়, তেতিয়াহলে ইহঁতৰ ৰিজাৰ্ভেশন নালাগে। যিকোনো পোষ্টৰ কাৰণে আপোনাক কনসিডাৰ কৰা হ'ব, যিকোনো ক্যাটাগৰীৰ কাৰণে য'ত ৰিজাৰ্ভেশন আছে তাত আপোনাক কনসিডাৰ কৰা হ'ব এণ্ড আপুনি যদি এলিজিবল হয়। অনলি ফৰ যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয়। এতিয়া চাওক ক্যান্ডিডেটৰ সিলেকশন প্ৰসেস থাকিব, তাৰ লগত এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক। এতিয়া চাওক ক্যান্ডিডেট মাষ্ট বি পাছ কৰা হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী ইন ৰিলেটেড সাবজেক্ট। আপুনি যিটো ডিপাৰ্টমেন্টত আপুনি এপ্লাই কৰিব সেইটো ডিপাৰ্টমেন্ট লৈ কিনে আপুনি, যেনে কমাৰ্চ আছে, কমাৰ্চৰ যিকোনো আপুনি এটা সাবজেক্ট লৈ কিনে আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। যেনেকৈ আপুনি আসামিজ ডিপাৰ্টমেন্টত আপুনি আসামিজ লৈ কিনে কমপ্লিট কৰা হ'ব লাগিব মাষ্টাৰ ডিগ্ৰীটো। যেনেকৈ আৰ্টছৰ পৰা যদি আপুনি পলিটিক্যাল সায়েন্স বা আপোনাৰ যেটো কি বুলি কয় ফিলসফি যদি আপুনি কৰে, ফিলসফি লৈ কিনে আপুনি কমপ্লিট কৰা হ'ব লাগিব মাষ্টাৰ ডিগ্ৰীটো সাবজেক্ট। যদি আপুনি ম্যাথমেটিক্স ডিপাৰ্টমেন্টত যায় তো ম্যাথমেটিক্স লৈ কিনে আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। যদি ম্যানেজমেন্টত যায় তেতিয়াহ'লে আপুনি কমাৰ্চৰ পৰা ম্যানেজমেন্ট কমপ্লিট কৰা হ'ব লাগিব। হিন্দী ডিপাৰ্টমেন্ট হলে হিন্দীৰ কাৰণে, ইংলিছ হলে ইংলিছ, আপুনি সেইটো ৰিলেটেড সিলেক্টেড সাবজেক্ট লৈ কিনে আপুনি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰা হ'ব লাগিব। এতিয়া চাওক নেক্সট উইথ আপোনাৰ থকা হ'ব লাগিব যেটো ইউজিসি নৰ্ম থাকে, ইউজিসি নৰ্মছ হিচাপত আপুনি কমপ্লিট কৰিব লগতে আপুনি নেট স্লেট বা পিএইচডি যদি আপুনি কৰি আছে বা কৰিছে তেতিয়াহ'লেহে আপুনি ওয়াকিং ইন্টাৰভিউত এটেম্প কৰিব পাৰিব। আৰু সিলেকশন প্ৰসেসটো আপোনাৰ ওয়াকিং ইন্টাৰভিউৰ থ্ৰু হ'ব, যেটো আপোনাৰ এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্ট আছে, যেটো বেসড অন কন্টেক্সচুৱেল বেসিক হ'ব। লগতে চাওক আপুনি ইন্টাৰভিউটো ফেস কৰোতে আপুনি লৈ যাব লাগিব অৰিজিনাল টেষ্টিমনিয়েল, যিখিনি আপোনাৰ ডকুমেন্টছ থাকে, লগতে আপোনাৰ বায়োডাটা,
এন আপুনি লৈ যাব লাগিব ফটোকপি এন্ড সাপোর্টিং ডকুমেন্ট যেনেকে আপোনাৰ এডুকেশনাল কোয়ালিফিকেশন খিনি আপোনাৰ অৰিজিনাল লৈ যাব লাগিব লগতে আপুনি জেৰক্স কপি আপোনাৰ লৈ যাব লাগিব মানে ফটোকপি আপুনি লৈ যাব লাগিব আফটাৰ মানে ইন্টাৰভিউ আপুনি এখিনি সাবমিট কৰি থৈব লাগিব ডকুমেন্ট ভেৰিফিকেশন আপোনাৰ বস্তুখিনি সাবমিট লব অৰিজিনাল খিনি এটা চেক কৰিব এন্ড আপোনাৰ জেৰক্স কপি খিনি তাতে সাবমিট কৰিব লাগিব লগতে আপুনি এটা ভালকে বায়োডাটা বনাই লৈ যাব এটা সব ৰিপৰ্টিং টাইম সমূহ সিস্টেমেটিক ভাবে ডিভাইড কৰি দি আছে এটা ৰিপৰ্টিং টাইম খিনি চাই লওক এটা সব পজিশন হিচাপত ইন্টাৰভিউ সমূহ শিডিউল কৰি দি আছে আৰু আপোনাৰ যেটো ৰিপৰ্টিং টাইম থাকে তো ৰিপৰ্টিং টাইমৰ আগতে আপুনি যাই কিনে তাতে উপস্থিত হ'ব লাগিব কাৰণ যদি আপুনি ৰিপৰ্টিং টাইমটো ক্ৰছ কৰি যায় তেতিয়া হলে আপুনি ইন্টাৰভিউৰ কাৰণে হয়তো এলিজিবল নহব বুলি এতে কৈ দিছে কনসিডাৰ কৰা নহব বুলি কৈ দিছে হয়তো কৰিব পাৰে কিন্তু সেটো যেটো আপোনাৰ নোটিফিকেশন দিছে the candidate are reporting after the given time will not be considered to আপোনাৰ কোনো ধৰণৰ কনসিডাৰ কৰা নহব ইন্টাৰভিউৰ কাৰণে এতিয়া সব পজিশন ওয়াইজ আপোনাৰ ইন্টাৰভিউ ডিসিপ্লিন ডিভাইড কৰি দিয়া আছে অ্যাসিস্ট্যান্ট যেটো অ্যাসিস্ট্যান্ট প্রফেসর যেটা আপনার আসামিজ ডিপার্টমেন্ট তার কারণে আপনার 25 ত এটা সব প্রথমতে তাতে আপনার 25 ফেব্রুয়ারি 2025 ত আপনার ইন্টারভিউৰ কাৰণে মাতিছে এটা আপনার রিপোর্টিং টাইমটো আছে 10 am তো আপনি তার মিনিমাম 30 মিনিট আগতে যাই কিনে তাতে আপনি প্রেজেন্ট হ'ব নেক্সট আপনার তো আছে অ্যাসিস্ট্যান্ট প্রফেসর যেটা আপনার কমার্স ডিপার্টমেন্টের কাৰণে হ'ব তাতে আপনার 25 ত ইন্টারভিউ হ'ব যেটা আপনার রিপোর্টিং টাইম দিছে 11:13 am এটা সব নেক্সট পোস্ট আছে আপনার অ্যাসিস্ট্যান্ট প্রফেসর যেটা আপনার কম্পিউটার সায়েন্সৰ কাৰণে তার ইন্টারভিউটো হ'ব 25 ফেব্রুয়ারি 2025 ত যত আপোনাৰ ইন্টারভিউ টাইম দিছে 2 pm ত আপুনি ৰিপৰ্টিং টাইমটো দিছে তাৰ মিনিমাম 30 মিনিট আগত যাই কিনে তাতে প্ৰেজেন্ট হ'ব নেক্সট আপোনাৰ অ্যাসিস্ট্যান্ট প্ৰফেসৰ হিন্দী ডিপাৰ্টমেন্টৰ কাৰণে যেটো আপোনাৰ ইন্টাৰভিউটো হ'ব 25 ফেব্রুয়ারি 2025 ত যত আপোনাৰ ডেটটো দিয়া মানে টাইমটো দিয়া আছে 3 pm তো আপুনি মিনিমাম 30 মিনিটস আগতে তাতে যাই কিনে প্ৰেজেন্ট হৈ যাব এতিয়া চাওক নেক্সট কিছুমান পোষ্ট আছিল যত আপোনাৰ অ্যাসিস্ট্যান্ট প্ৰফেসৰ ইংলিছৰ কাৰণে তো 26 ফেব্রুয়ারি 2025 ত আপোনাৰ ইন্টাৰভিউ ডেট বা শিডিউলটো সিলেক্ট কৰা হৈছে যত আপুনি ইন্টাৰভিউ ৰিপৰ্টিং টাইমটো দি আছে 10 am ত আপুনি তাতে যাই কিনে ৰিপৰ্টিং কৰিব লাগিব তো আপুনি তাৰ আগতে যোৱাৰ ট্ৰাই কৰিব নেক্সট চাওক আপোনাৰ যেটো পোষ্ট আছে অ্যাসিস্ট্যান্ট প্ৰফেসৰ হিষ্টৰী ডিপাৰ্টমেন্টৰ কাৰণে যত আপোনাৰ ইন্টাৰভিউ হ'ব 26 ফেব্রুয়ারি 2025 ত যেটা আপোনাৰ ৰিপৰ্টিং টাইম দিয়া আছে 11:30 am নেক্সট আপোনাৰ আছে অ্যাসিস্ট্যান্ট প্রফেসর যেটা আপনার ম্যানেজমেন্ট ডিপার্টমেন্টের কারণে হ'ব তাতে আপনার বিচাৰিছে 26 ফেব্রুয়ারি 2025 ত ডেটত আপনার ইন্টারভিউ হ'ব যেটা আপনার রিপোর্টিং টাইম দিছে 2 pm তো 2 pm আপুনি রিপোর্টিং কৰিব লাগিব নেক্সট আপনার দি আছে অ্যাসিস্ট্যান্ট প্রফেসর যেটা আপনার ম্যাথমেটিক্স ডিপার্টমেন্টের কারণে হ'ব ইন্টারভিউটো হ'ব আপনার 26 ফেব্রুয়ারি 2025 ত আৰু আপনার রিপোর্টিং টাইম দিয়া আছে 3 pm তো ইয়াৰ আগতে আপুনি যাই কিনে তাতে রিপোর্টিং কৰিব লাগিব নেক্সট কিছুমান পোষ্ট আছে চাওক আৰু যেটা আপনার অ্যাসিস্ট্যান্ট প্রফেসর পলিটিক্যাল সায়েন্সৰ কাৰণে আছে যেটা আপনার ইন্টারভিউ 27 ফেব্রুয়ারি 2025 ৰ ডেটত হ'ব আৰু আপনার রিপোর্টিং টাইমটো দিছে 10 am ত নেক্সট আপনার আছে অ্যাসিস্ট্যান্ট প্রফেসর যেটা আপনার ফিলোসফিৰ কাৰণে হ'ব ইন্টারভিউ ডেট দিয়া আছে 27 ফেব্রুয়ারি 2025 ত আৰু আপনার রিপোর্টিং টাইমটো দিয়া আছে 11:30 am নেক্সট আপনার পোস্ট আছে অ্যাসিস্ট্যান্ট প্রফেসর যেটা আপনার সোশিওলজিৰ কাৰণে আছে যত আপনার ডেটটো দিয়া আছে 27 ফেব্রুয়ারি ইন্টারভিউ ডেটটো 27 ফেব্রুয়ারি 2025 ত আপনার ইন্টারভিউ হ'ব আৰু ইন্টারভিউ রিপোর্টিং টাইমটো দিয়া আছে 2 pm নেক্সট আপনার পোস্ট আছে চাওক অ্যাসিস্ট্যান্ট প্রফেসর যেটো সোশিয়াল ওয়ার্কার তাৰে আপনার ইন্টারভিউ হ'ব 27 ফেব্রুয়ারি 2025 ডেটত আৰু আপনার রিপোর্টিং টাইমটো দিছে 3 pm এটা যাওক আপনার যেটো স্যালারি হয় স্যালারি খিনি আপুনি পাই যাব যেটো ৰেমুনাৰেশন এখানে আপুনি পাব কনসিডার কৰা হ'ব যেটো আপনার কৃষ্ণকান্ত সন্দিকৈ স্টেট ওপেন ইউনিভার্সিটিৰ যেটো রুল এন্ড নর্মস আছে এইটো হিচাপত আপুনি স্যালাৰিটো পাই যাব তো ইন্টারভিউ ডেট খিনি দি আছে সিলেকশন প্রসেসটো আপনার বেসড অন ইন্টারভিউ হ'ব ইন্টারভিউৰ পিছত আপনার মেৰিট লিস্ট ওলাব মানে সিলেকশনৰ লিস্ট ওলাব আপুনি ইন্টারভিউ ফেস কৰে যদি আপনি এলিজিবল এন্ড ইন্টারেস্টেড হয় তেতিয়াহলে আপনি ইন্টারভিউ ফেস কৰিবলৈ যাওক তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিছো লগতে চাওক আপুনি কেনেকৈ ভিজিট কৰিব আৰু কেনেকৈ তো অফিশিয়াল ওয়েবসাইটেৰ লিংকটো মই এই ভিডিও ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভার্সিটিৰ ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰিব লগতে যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক আছে আপোনাৰ মানে নোটিফিকেশনৰ লিংক আছে এটো মই এই ভিডিও ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম বা আপুনি অফিশিয়াল ওয়েবসাইটত আহি কিনে অলপ স্ক্ৰল কৰিব এটা চাওক নোটিফিকেশন দিয়া আছে নোটিফিকেশনত যোৱাৰ লগে লগে আপোনাৰ ড্ৰপ ডাউন ওলাই আহিব তাতে আপুনি ৰিকোয়ারমেন্ট সেকশনত যাব ক্লিক কৰি দিব ৰিকোয়ারমেন্ট সেকশনত ক্লিক কৰাৰ লগে লগে এটা পেজ ওপেন হৈ যাব
যেটো আপোনাৰ ৰিকুৱাৰমেন্টৰ সেকশন যিখিনি নোটিস আহি থাকে তে আপডেট কৰি দিয়ে এতিয়া সব 2025 যেটো ৰিকুৱাৰমেন্ট আহিছে ওয়ার্কিং ইন্টারভিউ ফৰ দা অফ অ্যাসিস্ট্যান্ট প্রফেসর যেটো কন্টেক্সচুয়াল বেস এট কৃষ্ণকান্ত সন্দিকৈ স্টেট ওপেন ইউনিভার্সিটি তো আপনি জাস্ট ক্লিক কৰিলে যেটো অফিশিয়াল ওয়েবসাইট মানে এডভাৰটাইজমেন্ট আহিছে এটো ওপেন হৈ যাব যেটো লিংক মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি চেক কৰিলে জাস্ট আপুনি ভিডিও ডেসক্ৰিপচনত যাই কিনে ক্লিক কৰিলে অফিশিয়াল ওয়েবসাইটটো তাৰ পৰা ডাউনলোড কৰি আপুনি চেক আউট কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজি ভিডিও ইমানতে সামৰিছো